নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই মিনাক্ষী বাইদেৱে তোমালোকক ই-কক্ষালৈ স্বাগতম জনাইছো মই আজি তোমালোকৰ কাৰণে লৈ আহিছো তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ পাঠ নম্বৰ 5 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন এই পাঠটিৰ তৃতীয় খণ্ড অৰ্থাৎ ইতিমধ্যে আমি প্ৰথম আৰু দ্বিতীয় খণ্ডত তোমালোকৰ পাঠটি আলোচনা কৰা হৈ গ'ল এতিয়া আমি আজি আহিছো এই খণ্ডটিত অৰ্থাৎ তৃতীয় খণ্ডটিত তোমালোকৰ লগত এই পাঠত থকা অনুশীলনীখিনি আলোচনা কৰিবলৈ এতিয়া আহাচোন আমি আজি অনুশীলনীখিনি আলোচনা কৰোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰ প্ৰশ্নটো আছে চমু উত্তৰ লিখা অৰ্থাৎ ক নম্বৰ দিয়া আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল তোমালোকে উত্তৰটো নিশ্চয় জানা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1599 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল তোমালোকৰ উত্তৰটো বহিত লিখি ৰবা সুন্দৰকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আহিছো আমি খ নম্বৰ প্ৰশ্নটোলৈ ভাৰতবৰ্ষলৈ অহা জলপথ পুনতে কোনজন নাবিকে আৱিষ্কাৰ কৰে তোমালোকে নিশ্চয় জানা ভাৰতবৰ্ষলৈ অহা জলপথ পুনতে ভাস্কো দা গামাই আৱিষ্কাৰ কৰে এইবাৰ আমি আহিছো গ নম্বৰ প্ৰশ্নলৈ ওলন্দাজসকলে ভাৰতবৰ্ষৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে তোমালোকে নিশ্চয় জানা ওলন্দাজসকলে ভাৰতৰ পুলিকটত প্ৰথম দুৰ্গটো সাজে এইবাৰ আহিছো আমি ঘ নম্বৰ প্ৰশ্নলৈ দ্বিতীয় চাৰ্লছে বোম্বাই অৰ্থাৎ মুম্বাই কাক লিজত দিছিল তোমালোকে উত্তৰটো চাই লোৱাচোন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ দ্বিতীয় চাৰ্লছে বোম্বাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিল এইবাৰ আহিছো আমি 9 নম্বৰ প্ৰশ্নলৈ কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল উত্তৰটো হ'ব ফাৰুকছিয়াৰে তোমালোকে নিশ্চয় জানা 2 নম্বৰ প্ৰশ্নত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা ইয়াতে তোমালোকৰ ক অংশত দিয়া আছে কলম্বাছ উইলিয়াম হকিন্স ভাস্কো দা গামা দ্বিতীয় চাৰ্লছ আৰু পুলিকট আৰু খ অংশত লিখা আছে পৰ্তুগীজ নাবিক পৰ্তুগীজ ৰাজকুমাৰী ব্ৰিটিছ কটকী ওলন্দাজ আৰু আমেৰিকা ইয়াতে তুমি এতিয়া মিলাই লিখিব লাগে এতিয়া তোমালোকৰ ক অংশত থকা শব্দ কেইটাৰ লগত খ অংশত কাৰ লগত মিলিব আমি চাওঁ আহা কলম্বাছ মিলিব তোমাৰ আমেৰিকাৰ লগত উইলিয়াম হকিন্স আছিলে ব্ৰিটিছ কটকী ভাস্কো দা গামা আছিলে পৰ্তুগীজ নাবিক দ্বিতীয় চাৰ্লছ পৰ্তুগীজ ৰাজকুমাৰীক বিয়া কৰাইছিল আৰু পুলিকট হৈছে ওলন্দাজৰ প্ৰথম খ্যাতি এইখিনিলৈ আমি মিলালো এতিয়া আহিছো আমি 3 নম্বৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নত আছে খালি ঠাই পূৰ কৰা ইয়াৰে ক নম্বৰ দিয়া আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেশ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল তোমালোকে উত্তৰটো নিশ্চয় জানা কিমান চনত হ'ব 1600 খ্ৰীষ্টাব্দত এইবাৰ আমি আহিছো খ নম্বৰ প্ৰশ্নটোলৈ দেশ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয় তোমালোকে নিশ্চয় জানা ইয়াৰ উত্তৰটো কি হ'ব বাণিজ্যবাদ বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয় এইবাৰ গ নম্বৰটো চাওঁ আহা 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে দেশ ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে কি দিছিলে ইয়াতে হ'ব তোমাৰ মুম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিলে এইবাৰ আমি আহিছো খ নম্বৰ প্ৰশ্নটোলৈ 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট দেশ ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান বা অনুমতি প্ৰদান কৰে এইটো কি হ'ব মোগল সম্ৰাট ফাৰুকছিয়াৰে এইবাৰ আমি আহিছো 19 নম্বৰ প্ৰশ্নলৈ দেশ ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল এইটো কি হ'ব
তেতিয়া হ'ব পণ্ডিচেৰী। পণ্ডিচেৰী ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। 4 নম্বৰ প্ৰশ্ন, সত্য অসত্য বিচাৰ কৰা। আমি প্ৰথম প্ৰশ্নটো চাইছো ক 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল। সত্য নে অসত্য এই উক্তিটো ক'ব লাগে। 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল নে বাৰু? তোমালোকে নিশ্চয় জানা শক্তিশালী নাছিলে। তেতিয়াহ'লে হ'ব এইটো অসত্য। এইবাৰ আহিছো খ নম্বৰ প্ৰশ্নলৈ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল। হয়নে বাৰু? নিশ্চয় নহয়। তেতিয়াহ'লে এই বাক্যটো হ'ব অসত্য। এইবাৰ আমি আহিছো গ নম্বৰ প্ৰশ্নলৈ। ভাস্কো দা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল। শুদ্ধনে বাক্যটো? নিশ্চয় নহয়। 1492 চনত কোন উপস্থিত হৈছিল? আমেৰিকাত কলম্বাছ উপস্থিত হৈছিল। সেয়েহে এই বাক্যটো হ'ব অসত্য। এইবাৰ আমি ঘ নম্বৰ প্ৰশ্নটো চাওঁ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। এই উক্তিটো সঁচা নে মিছা? এই উক্তিটো নিশ্চয় সত্য। এইবাৰ আমি আহিছো 19 নম্বৰ প্ৰশ্নলৈ। বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল। সত্য হ'বনে? এই বাক্যটো হ'ব সত্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিলৈ আজি আমি তোমালোকৰ মূল্যায়নখিনি বা অনুশীলনীখিনি আলোচনা কৰিলো। আশা কৰিছো তোমালোক উপকৃত হ'ব পাৰিবা। ধন্যবাদ।